মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সমহীয়া পৰীক্ষা সমাগত আৰু মই কেইটামান অতি চমু প্ৰশ্নৰ উত্তৰ তোমালোকক আজি কৰি দিবলৈ ওলাইছো অকল কৰাই নহয় মই তাৰ কনসেপ্টখিনি ধাৰণাখিনি স্পষ্ট কৰিবলৈ চেষ্টা কৰিম কাৰণ মই দেখা পাইছো যেতিয়া প্ৰশ্নবোৰ হানমিহলিকৈ আহে তোমালোক যথেষ্ট কনফিউজড হৈ যোৱা সেইকাৰণে মোৰ এই প্ৰচেষ্টা আৰু যদি তোমালোকে কথাখিনি বুজি পাই পৰীক্ষাত সুন্দৰকৈ উত্তৰ শুদ্ধকৈ কৰিব পাৰা মই খুবেই আনন্দিত হ'ম বলা তেতিয়াহলে আগবাঢ়ো এতিয়া 1a তোমালোকক দিছে যে তলৰ কোনজোৰ সহমৌলিক মানে কি জানানে দুটা সংখ্যা সহমৌলিক হ'ব যেতিয়া সংখ্যা দুটাৰ সাধাৰণ উৎপাদক 1 হ'ব আমি এইখিনি পৰা আৰম্ভ কৰোচোন দে 3 6 সো 3 গুণ 3 আৰু 3 দুগুণ 6 তাৰ মানে এই দুইটা সংখ্যা 3 ৰে বিভাজ্য তাৰ মানে ইহঁতৰ সাধাৰণ উৎপাদক কি হ'ব 3 আকৌ এটো সো এফালে এটো 2 গুণ 2 2 দুগুণ 4 এটো তাৰ মানে ইয়াৰ সাধাৰণ উৎপাদক হ'ব 2 আৰু ইয়াৰ হ'ব সো এটো 2 দুগুণ 4 2 5 গুণ 10 তাৰ মানে এই দুটা সংখ্যাকো 2 ৰে হৰণ যায় বিভাজ্য হয় তেতিয়াহলে ইয়াৰো সাধাৰণ উৎপাদক হ'ব 2 কিন্তু 3 আৰু 5 ৰ সো ইহঁতৰ সাধাৰণ উৎপাদক একেই হ'ব হয় নে নহয় সেই কাৰণে কি হ'ব এটোৱে হ'ব তোমালোকৰ আনসাৰ 1 হ'বনে আৰু তোমালোকৰ সহমৌলিক বুলি ক'লে যে তোমাৰ দুটা মৌলিক সংখ্যা হ'ব লাগিব তেনে কোনো কথা নহয় দেই যেনেকৈ ধৰি লোৱা 16 আৰু 25 16 আৰু 25 ৰো তোমাৰ সাধাৰণ উৎপাদক 1 তেতিয়াও কি হ'ব হে দুটা সহমৌলিকই হ'ব এতিয়া আমি 1b লে যাওঁ দুটা পৰিমেয় সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা থাকে দুটা পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যা কিমানটা থাকে তাৰ মানে দেই এতিয়া এটা প্ৰথম উত্তৰটো কৈছে এটা থাকে দুটা থাকে শূন্যটা থাকে আৰু অসীম সংখ্যক থাকে বুলি কৈছে এতিয়া আমি দুটা উদাহৰণ দিওঁ মই দুটা উদাহৰণ তোমালোকলৈ কৰি আনিছো তোমালোকে চোৱাচোন বাৰু এটা হৈছে 1/3 আৰু 2/3 এতিয়া চাবলৈ গলে চোৱা 1/3 আৰু 2/3 মাজত এটাও নাই হয়নে কিন্তু আমি যদি এই হৰ দুটাক 10 ৰে হৰণ কৰি দিওঁ হৰক কৰিলে কিন্তু লবকো কৰিব লাগিব হয় নে নহয় তেতিয়া কি হ'ব চোৱা 10/30 হ'ব আকৌ এফালে 20/30 হ'ব তাৰ মাজত আমি এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা সংখ্যা পালো চোৱা আকৌ যদি আমি 100 ৰে কৰো 100 ৰে কৰিলে কি হ'ব 100/300 200/300 তাৰ মাজত কিমান সংখ্যা হ'ব ভাবাচোন যদি 1000 ৰে কৰো 1000 ৰে কৰিলে আৰু ভাবাচোন তাৰমানে আমি তেনেকৈ কৰি গৈ থাকিব পাৰিম আমি অসংখ্য পৰিমেয় সংখ্যা দুটা সংখ্যাৰ মাজত এই দুটা যদিও লগালগি নিচিনা লাগিছে তোমালোকৰ তাৰ মাজত আমি অসংখ্য পৰিমেয় সংখ্যা পাম সেই কাৰণে আমাৰ উত্তৰটো হ'ব অসীম সংখ্যক আছিল নহয় হেতুৱে হ'ব তাৰ পাছত চোৱা তোমালোকে 1c টোত কি দিছে px = x² - 7 বহুপদটোৰ শূন্যৰ সংখ্যা কেইটা পাবা অপচন কেইটা দিছে 1 2 7 আৰু এটাও নহয় তোমালোকে এটা বস্তু মন কৰিব লাগিব ইয়াৰ মাত্ৰাটো কি x ৰ ওপৰত কি মাত্ৰা আছে যিমান মাত্ৰা আছে সিমানটাই তোমালোকে শূন্যৰ সংখ্যা পাবা যেহেতু বহুপদটোৰ মাত্ৰা সংখ্যা 2 সেইকাৰণে শূন্যৰ সংখ্যাও তোমালোকে 2 এ পাবা তেতিয়া অপচন তোমালোকৰ 2 টো শুদ্ধ হ'ব এবাৰ আমি 1d লৈ আহিছো ৰৈখিক বহুপদ এটাৰ মাত্ৰা হ'ল যেতিয়া ৰৈখিক বহুপদ হয় নহয় ৰৈখিক বহুপদৰ উদাহৰণ তুমি চোৱা 7x + 2 = 0 y + 7 = 0 তাৰ মানে এই যেটো চলকৰ মাত্ৰা সদায় 1 হয় 1 হলে কি হ'ব তোমালোকৰ হেতু ৰৈখিক বহুপদ হ'ব আৰু যেতিয়া 1 হ'ব 1 হলে তাৰ মাত্ৰাটো মই কলোৱে নহয় ৰৈখিক বহুপদ হলে সদায় মাত্ৰাটো 1 হয় দেই এনে উত্তৰটো কি হ'ব 1 তাৰ পাছতে চোৱা পিছৰ হয়তো y = 3x + 5 সমীকৰণটোৰ সমাধান আছে কেটা সমাধান থাকিব এতিয়া চোৱা অপচন কেইটা মই পিছত কম আমি উদাহৰণটো চাওঁ দেই এতিয়া কি হৈছে y টো আমি তলত লিখিছো আৰু এই x টো ওপৰত লিখিছো আমি যদি x ত 1 বহুৱাও তেতিয়ালে কি হ'ব 3 গুণ 3 3 5 8 পালো নে তাৰ মানে x ৰ মান যদি 1 হয় তেতিয়ালে y মানটো তুমি কি পাবা 8 পাবা আকৌ যদি আমি 2 বহাও 2 3 গুণ 6 6 5 11 পালানে 2 আৰু 11 যদি আমি 3 বহাও 3 3 গুণ 9 9 5 14 এটো পালা 4 বহালে কি হ'ব 3 4 গুণ 12 12 5 17 হলনে এতিয়া চোৱা এনেকে যিমান বহাই গৈ থাকিবা সিমানে তুমি বেলেগ সংখ্যা পাই গৈ থাকিবা তেতিয়াহলে কি হ'ব এটা অদ্বিতীয় সমাধান হ'বনে মাত্ৰ দুটা সমাধান হ'বনে অসীম সংখ্যক সমাধান হ'বনে এটাও সমাধান নহ'ব তে অসীম সংখ্যক হ'ব যিমান বহাবা সিমান পাবা দে তাৰ পাছতে 1f লে আমি গৈছো তলৰ কোনটো 3 = 2x + y এটা সমাধান হ'ব বহাই দিয়া x এটো স্থানাংকবোৰ আসলতে কি হয়
এইটো হৈছে x স্থানাংকটোত আমি প্ৰথমটো বহাব লাগে হয় না আমি এইটোৱে বহাই চাওঁচোন দেই 0 বহাই দিলো x ত তেতিয়াহ'লে কি পালা 2 0 গুণ 0 পালা y ঠাইত বহালো 3 তে ইকুৱেল টু 3 হ'ল নে নাই প্ৰথমটোতে মিলি গ'ল চোৱা দেখিলা সেইকাৰণে কি হ'ব আনসাৰটো এটো হ'ব তোমালোকে জাস্ট স্থানাংকত সদায় কি হয় প্ৰথমটোৱে x ৰ মান বুজায় দ্বিতীয়টো y ৰ মান বুজায় আৰু এনেকুৱা যেতিয়া পাবা সমাধান কৰিবলৈ দিব লগে লগে x ৰ ঠাইত প্ৰথমটো বহাই দিবা y ঠাইত দ্বিতীয়টো বহাই দিবা সুন্দৰকৈ সমাধান পাই যাবা হয় নে নহয় তাৰছতে 1g টো চোৱা তলৰ কোণটোৰ মাত্ৰা x কিউব দে ইতি এটো কৈছে যে x to the power 6 minus x cube এটোৰ পৰা কিন্তু আমি ইয়াত যেহেতু মাইনাস আছে আমি একো কৰিব নোৱাৰো তাক এটো চোৱা ওপৰৰ পাৱাৰ গিটা তুমি যোগ কৰি দিব লাগিব কাৰণ ইয়াত পূৰণ আছে হয় নে নহয় এতিয়া x to the power 6x cube দুটা যোগ কৰি দিলে আমি পাম x to the power 9 হেতু নহব আনসাৰটো তলৰ কোণটোৰ মান x cube বুলি হে খুদিছে এটো চোৱা এটো হৰণ কৰিছে হৰণ কৰিলে কি হয় ওপৰৰ মাত্ৰা গিটা বিয়োগ হৈ যায় তোমালোকে জানা পাইছা সূচকৰ যেটো আমাৰ নিয়ম আমি পাইছো এইটোটো পাইছো আৰু তোমাৰ পুনৰ আলোচনাটো পাইছো হয় নহয় এটাকে কি হ'ব x to the power 6 minus 3 কৰি দিলে আমি কি পালো x cube পাই গলো আনসাৰটো হেতু হয় নহয় x cube বুলি খুদিছে তোমাক হেকানে কি হ'ব এটোই তোমাৰ আনসাৰ হ'ব এবাৰ চোৱা 1 তলৰ কোনটো অপৰিমেয় সংখ্যা তাৰ বাবে আমি জানিব লাগিব অপৰিমেয় সংখ্যা কোনবোৰক কয় যি সংখ্যাৰ দশমিক বিস্তৃতি তাৰ মানে এটা সংখ্যাৰে ধৰি লোৱা এই সংখ্যাটোক তুমি হৰণ কৰি দিছা হৰণ কৰি দিলে যেটো এনেকুৱা দশমিক বিস্তৃতি ওলাব এই দশমিক বিস্তৃতিবোৰ অবিৰত তাৰ মানে কতো ৰব নোৱাৰে তাৰ মানে কন্টিনিউয়াছলি গৈয়ে থাকিব দে আৰু অপুনৰাবৰ্তিত হ'ব লাগিব তেতিয়াহে অপৰিমেয় সংখ্যা হ'ব অপুনৰাবৰ্তিত মানে কি জানা তাৰ মানে ৰিপিট হ'ব না লাগিব তোমাৰ গৈও থাকিব লাগিব একদম নন ষ্টপ গৈ থাকিব লাগিব আৰু ৰিপিট হ'ব না লাগিব তেনেকুৱা সংখ্যা এটোটো আমাৰ সমাপ্তি হৈ গৈছে এটো নহব এটো আমাৰ কি p by q আকাৰত আছে আৰু তাৰ যত q not equal to 0 এটাটো ইয়াত তোমাৰ 7 আছে তেতিয়ালে এটোটো পৰিমেয় সংখ্যা হৈ যাব আৰু এটো চোৱা 1 2 1 2 1 2 1 2 এটো ৰিপিট হৈছে না এটো ৰিপিট হৈছে আৰু শেষৰটো চোৱা 0.12 1 2 2 1 3টা 2 1 4টা 2 এনেকৈ গৈ থাকিব বুজি পাইছা তাৰমানে এটো কি হৈছে দশমিক বিস্তৃতি তাৰ অবিৰতও হৈছে আৰু অপুনৰাবৰ্তিত তাৰমানে ৰিপিটো হোৱা নাই তেতিয়াহলে এটো সংখ্যাই হ'ব হয় নহয় তাৰ পাছৰ পিছৰটোলে আমি যাম 1i টোত কি কৈছে চোৱা px ৰ মান দিছে 4 কিউব - 12x স্কয়াৰ - 7x + 9 বহুপদটোৰ x স্কয়াৰৰ সহগ হ'ল x স্কয়াৰৰ সহগ কাক কয় যেটো x স্কয়াৰৰ লগত লগ লাগি আছে সো এটো মাইনাস এই -12 টো তাৰমানে যদি প্লাস থকা হলে আমি 12 বুলি কলো হেতেন কিন্তু মাইনাস থকা কাৰণে কি হ'ব -12 তেতিয়া হলে অপচন কোনটো হ'ব এটো হ'ব হলনে তাৰ পাছত তোমালকে চোৱা 1j কি কৈছে px = √7 বহুপদটোৰ মাত্ৰা হ'ল এটোক আমি এনেকে সজাব পাৰোনে চোৱাচোন √7 * 1 হৈছে 1 মানে আমি লিখিব পাৰো x to the power 0 দে যেহেতু x ৰ মাত্ৰাটো শূন্য এটাকে বহুপদটোৰ মাত্ৰাও শূন্য হ'ব তাৰ মানে অপচন হ'ব 0 কথাবোৰ তোমালকে তেনেকে বুজি পাব লাগিব হ'বনে তাৰ পাছৰ অংকটো চোৱা যদি এটা সমান্তৰিকৰ ভূমি 5 cm আৰু কালি 25 cm স্কয়াৰ হয় তেন্তে সমান্তৰিকটোৰ উচ্চতা হ'ব তাৰ বাবে আমাক লাগিব সমান্তৰিকৰ কালি ফৰ্মুলাটো এৰিয়া অফ প্যাৰালেলোগ্ৰাম ইকুৱেল টু কি হৈছে b * h তাৰ মানে ভূমি পূৰণ উচ্চতা এটো সো এটো প্যাৰালেলোগ্ৰাম সমান্তৰিক হয়নে তাৰ কালিটো আমি কি জানো ভূমি পূৰণ উচ্চতা এতিয়া তোমাক কি দি থৈছে ভূমিটো দি থৈছে ভূমি 5 cm বুলি কৈ থৈছে আমি এটো 5 লিখিলো উচ্চতাটো আমাক উলিয়াবলৈ দিছে h টো আমি নাজানো দে ইকুৱেল টু আৰু কালিটো কৈ থৈছে 25 cm স্কয়াৰ তেতিয়াহলে আমি কি পালো 5 * h = 25 তে h টো কি হ'ব 5 টো h ৰ লগত পূৰণ হৈ আছে পূৰণ হৈ থাকিলে ইয়াত হৰণ হৈ যাব যেতিয়া সমান চিনৰ অপজিটলৈ যাব উল্টা হৈ যাব হয় নহয় হৰণ হৈ গল তেতিয়ালে 5 5 * 25 তাৰমানে উচ্চতাও তুমি কি পাবা 5 cm পাবা দে এটো লাষ্টত সেন্টিমিটাৰটো লিখি দিব লাগিব আকৌ তাৰ পাছতে আমি যাম তাৰ পিছৰটো অংকলে 1l যদি এটা বিন্দুৰ x স্থানাংকৰ মান শূন্য হয় তেন্তে বিন্দুটো থাকিব ঠিক আছে তোমালকে চোৱা এডাল হৈছে x অক্ষ তোমালকে সদায় স্থানাংক যেতিয়া হ'ব স্থানাংকৰ উপস্থাপন আমি কি কৰিম এটো চোৱা এটো কাৰ্টেসীয় সমতল বুলি কয় আৰু তাতে আমি কি কৰিছো x অক্ষ আছে x so x ডেশ
y o y ডেছ এইটো হৈছে এটা কাৰ্টেছিয় সমতল ইয়াত আমি কি কৰিলোঁ চোৱা মানকেইটা চাবা দেই তোমাক কৈছে যে স্থানাংকৰ মান x স্থানাংকৰ মান 0 তাৰমানে তোমাৰ গোটেইখিনি ক'ত থাকিব ই y অক্ষৰতলতে থাকিব তাৰমানে xৰ ফালে এফালেও নাযায় এফালে 1 2 3 4 পজিটিভ ফালেও নাযায় নিগেটিভ ফালেও নাযায় অকল এডালতে থাকিব ধৰি লোৱা 0 1 0 2 0 -1 দেখিছা এতিয়া তোমাক সুধিছে তেন্তে বিন্দুটো ক'ত থাকিব y অক্ষত থাকিব নে এডাল y অক্ষত আছে নে নাই গোটেইকেইটা বিন্দু চোৱাচোন x স্থানাংকৰ মান 0 আৰু y স্থানাংক 2 x স্থানাংকৰ মান 0 y 1 x স্থানাংকৰ মান 0 y -1 তাৰমানে y অক্ষতলতে থাকিব আনসাৰটো হ'ব y অক্ষত এতিয়া চোৱা 1m তলৰ কোনটো বহুপদ ৰাশি নহয় আমি এটা উদাহৰণকেইটা চাম দেই t² - 2t এইটো কিন্তু বহুপদ ৰাশি হয় তোমালোকে জানিছা নহয় পাইছা নহয় এইটো দ্বিঘাত ৰাশি বুলিও ক'ব পাৰা দ্বিপদ ৰাশি বুলিও ক'ব পাৰা হয় না বহুপদ ৰাশি হয় শূন্যটো বহুপদ ৰাশি হয় এইটো বহুপদ নে এক পদ দেই আৰু এইটো চোৱা t⁻² + 2t দেই এতিয়া কিন্তু ইয়াৰ সূচকটো পূৰ্ণ সংখ্যা নহয় আৰু আমাক এটা বহুপদ হ'বলৈ হ'লে বহুপদ ৰাশি হ'বলৈ হ'লে ওপৰৰ সূচকটো সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব যিহেতু এই -2টো পূৰ্ণ সংখ্যা নহয় সেইকাৰণে এইটো বহুপদ ৰাশিও নহয় এইটোকে টিক মাৰি দিলেই হ'ল আৰু দেই তাৰ পাছতে তোমাৰ আহি গ'লো আমি 19 লৈ তলৰ কোণযোৰ ৰৈখিক জুৰীয়া কোণ তেতিয়াহ'লে তোমালোকে জানিব লাগিব ৰৈখিক জুৰীয়া কোণ কাক বোলে তোমালোকে পাইছিলা দুটা সন্নিহিত কোণৰ যোগফল যেতিয়া 180 ডিগ্ৰী হয় তাকে ৰৈখিক জুৰীয়া কোণ বোলে ইয়াত চোৱা 79 লগত 101 যেতিয়া যোগ কৰি দিবা তোমালোকে 180 পাবা তাৰমানে এইটোৱে আনসাৰ তাৰ পাছত চোৱা 1 ও তলৰ কোনটো বিন্দু x অক্ষত থাকিব এতিয়া চোৱা এইটো আমি কি কৰিলো এডাল কাৰ্টেছিয় সমতলত আকৌ অক্ষ দুডাল আঁকিলো x o x ডেছ y o y ডেছ তাৰপিছত চোৱা ইয়াত কেইটামান আৰু 10 01 এনেকৈ বাৰ সংখ্যাকেইটা পাতি লৈছো বাদ দিয়া এতিয়া তোমাৰ কি কৈছে ইয়াত xy টো তোমাৰ ক'ত থাকিব x লৈ যাব আৰু y টো ওপৰলৈ যাব ক'বাত এনেকুৱা জেগাতে হ'ব দেই আৰু 0y হ'লে তোমাৰ কি হ'ব হয় 0 আৰু লগত তোমাৰ y যিকোনো মান হ'ব পাৰে 02 হ'ব পাৰে 03 হ'ব পাৰে যিকোনো হ'ব লাগে হ'ব পাৰে তাৰমানে হেডাল y অক্ষতে থাকিব x0 মানে চোৱা x ৰ মানটো থাকিব কিন্তু y মানটো 0 হ'ব তাৰমানে x অক্ষডালতে থাকিব আনসাৰটো এইটোৱে হ'ব তাৰপিছতে আমি 2 লৈ যাম প্ৰতিটো যেহেতু 1 নম্বৰীয়া মানে প্ৰশ্ন সেইবাবে আমি এটা 2টো কৰিম দেই সত্য নে অসত্য লিখা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এই উদাহৰণটোলৈ চোৱা 3/7 এইটোতো পৰিমেয় সংখ্যা হয় কাৰণ এইটো p/q আকাৰত প্ৰকাশ কৰিছোঁ q ≠ 0 হৰটো 0 নহয় হয় নহয় কিন্তু এইটো জানো পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যা কোনবোৰ পূৰ্ণ সংখ্যা যিবোৰ সংখ্যা হৈছে 0 আৰু স্বাভাৱিক সংখ্যাবোৰক একেলগে পূৰ্ণ সংখ্যা বুলি কয় তাৰমানে গোটা সংখ্যাবোৰ এতিয়া এইটো জানো গোটা সংখ্যা হয় এইটো ভগ্নাংশহে এইটোতো তাৰমানে পূৰ্ণ সংখ্যা নহয় সেইকাৰণে তোমাক কৈছে যে প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা নহয় দেই সেইটোৱে নহয় এইটো আনসাৰটো কি হ'ব তোমালোকে লিখিবা নহয় বা সত্য নে অসত্য লিখিব কৈছিলে নহয় অসত্য দেই আনসাৰটো হ'ব অসত্য এতিয়া কৈছে অপৰিমেয় সংখ্যা ৰেখাত পোৱা নাযায় কি বুলি ক'লে অপৰিমেয় সংখ্যা ৰেখাত পোৱা নাযায় কিন্তু তোমালোকে √2 √3 √5 এইবোৰকতো তোমালোকে সংখ্যা ৰেখাত স্থাপন কৰিছিলা নাই এইটো তোমালোকে নিজেই প্ৰমাণ কৰিছা তেতিয়াহ'লে পায় নে নাপায় এইটো নাযায় বুলি কৈছে এইটো অসত্য হ'ব নে এইটো হৈ গ'ল অসত্য 2 3 প্ৰতিটো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা তাৰ বাবে আমি তাৰমানে সত্য নে অসত্য সুধিছেতো এতিয়া সব পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি আমি পাইছোঁ পৰিমেয় আৰু অপৰিমেয় দুইটা সংখ্যাক একেলগ কৰিলে আমি কি পাম বাস্তৱ সংখ্যা পাম তাৰমানে এইটো কি হ'ব প্ৰতিটো অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা সত্য এতিয়া এইটো চোৱা 0 এটা বহুপদৰ শূন্য হ'ব পাৰে নে পাৰে দেই তেতিয়াহ'লে সত্য হ'ব তাৰপিছতে চোৱা 90তকৈ ডাঙৰ কিন্তু 180তকৈ সৰু কোণক সূক্ষ্ম কোণ বোলে হেতুক জানো সূক্ষ্ম কোণ বোলে আমি কি জানো তেনে কোণক স্থূল কোণ বোলে বুলিহে জানো 90তকৈ যেতিয়া ডাঙৰ হয় 180 ডিগ্ৰীতকৈ সৰু হয় তেতিয়াহ'লে 120 ডিগ্ৰী 130 ডিগ্ৰী সেইবোৰকতো স্থূল কোণ বুলিহে কয় তেতিয়াহ'লে এইটো অসত্য হ'ব
তাৰ পাছতে চোৱা দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে যেতিয়া কাটে তেতিয়া তিৰ্যকৰ একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি 360 ডিগ্ৰী হয় কিন্তু আমি কি পাইছোঁ 180 ডিগ্ৰী বুলিহে পাইছোঁ আনসাৰটো কি হ'ব এডাল সমান্তৰাল সৰলৰেখা তাৰ তিৰ্যকৰ একেফালৰ এই দুটা কোণ 4 আৰু 5 দুটা যোগ কৰিলে আমি 180 ডিগ্ৰীহে পাওঁ এতেকে আনসাৰটো কি হ'ব অসত্য তাৰ পিছৰটো চোৱা -1 0 বিন্দুটো y অক্ষৰ ওপৰত অৱস্থিত আমি চাম দে এডাল তোমাৰ x o x ডেছ আৰু এডাল হৈছে y o y ডেছ আৰু এটো কৈছে তোমাক -1 0 এটা -1 আমি এইফালে x ৰ ফালে পালো হয় না বাও হাতে পালো -1 আৰু 0 y ফালে 0 গৈছে তেতিয়াহলে y অক্ষৰ ওপৰত অৱস্থিত জানো এডাল x অক্ষৰ ওপৰতহে অৱস্থিত হয় নে নহয় হেকানে কি হৈছে যেতিয়া x স্থানাংক থাকিব x ৰ ওপৰতে x অক্ষৰ ওপৰত থাকিব দে আৰু যেতিয়া y স্থানাংক থাকিব তেতিয়াহে y অক্ষৰ ওপৰত থাকিব এটো হৈ গল অসত্য তাৰপিছত চোৱা শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে তাৰ কাৰণে মই দুটামান উদাহৰণ দিছো শূন্যক যেহেতু 0/1 0/5 0/-7 আকাৰত প্ৰকাশ কৰিব পাৰি কি হয় তলত কি হৈছে আমি লবও পাইছো হৰও পাইছো হৰটো শূন্য নহয় চোৱা আমি কি পাইছিলো পৰিমেয় সংখ্যা যে p/q আকাৰত প্ৰকাশ কৰিব পাৰি আৰু q not equal to 0 তাৰ মানে হৰটো 0 হ'ব নোৱাৰিব কিন্তু ইয়াতটো আমি হৰবোৰ সব গোটা সংখ্যাই পাইছো হয় নে নহয় এদৰে যেহেতু প্ৰকাশ কৰিব পাৰি হেকানে শূন্যটো এটা পৰিমেয় সংখ্যা হয় ইয়াত তোমাক সুধিছে শূন্য এটা পৰিমেয় সংখ্যা হয় নে হয় আৰু এটা কোৱেশ্চন নম্বৰ 4 টো চোৱা আটাইতকৈ সৰু ধনাত্মক যুগ্ম অখণ্ড সংখ্যাটো কি অখণ্ড সংখ্যাৰ বাবে আমি এই সংখ্যা ৰেখাডাল আঁকিলো জানা নহয় সংখ্যা ৰেখাডাল আমি অখণ্ড সংখ্যাৰ কি থাকে তাত শূন্য থাকে ধনাত্মক সংখ্যা থাকে ঋণাত্মক সংখ্যা থাকে হয় নহয় এতিয়া তোমালোকক আটাইতকৈ সৰু বুলি সুধিছে যুগ্ম অখণ্ড সংখ্যাটো সুধিছে শূন্য হ'ব কিয় জানানে যেহেতু অখণ্ড সংখ্যা বুলি কৈছে আৰু শূন্যটো 2 ৰে বিভাজ্য হয় সেইবাবে শূন্যটোৱে হ'ব তোমালোকৰ আটাইতকৈ সৰু ধনাত্মক যুগ্ম অখণ্ড সংখ্যা